জয়েন হয় আমি এটা কাম কৰো খিনি কৰি যাও ওকে তো ৰৈ নাথাকো ট্ৰাইবত টু মেটাৰ ওকে সো নাও টেকিং ক্লকৱাইজ এণ্ড এন্টি ক্লকৱাইজ মুভমেন্টস অলপ আন্ধাৰ হৈছে ন wait a second মই আৰু এটা লাইট জ্বলাম okay now এটা মই কলো যে we have to take the moment about point b why we should take the moment about point b to main কথা হল so এটা আমি জানো যে যেটো কাৰণে 8 আমাৰ স্ট্ৰিং ডাল আছিলে যেটো কাৰণে আমাৰ স্ট্ৰেছ লিমিট টু 350 হৈছিলে আমি ধৰি ললো যে 8 যেটা স্ট্ৰিং আছিলে হেলা সিং খাই যাব হেটো সিং যোৱা কাৰণে ইয়াত কি হ'ব এই বস্তুটো কি হল এটা ফোর্স পালে নে এই আৰএ টো আমাৰ ইকুয়ালস টু আমাৰ 350 বুলি আমি ধৰি ললো কাৰণ আমি এডাল স্ট্ৰিং গুছি যোৱা বুলি ধৰিছো তোমালোকে এনেকৈ ধৰিব পাৰা যে 20 স্ট্ৰিং ডাল যাব 20 স্ট্ৰিং ডালৰ ৰিঅ্যাকশন আমি 350 হে কাৰণে ধৰিম ওকে যদি হে আমি যোনডাল স্ট্ৰিংৰ সিঙি যোৱা বুলি ধৰিছো সেই স্ট্ৰিং ডালত তলত আমি সেই পইণ্টৰ এগেইনষ্ট আমি ফাৰ্স্ট কথা মোমেন্টস লব নোৱাৰো হ'ব হেতু মোমেন্ট লব নোৱাৰো হেতুৱে হে বেলেগ এটা হিঞ্জ পইণ্টত মোমেন্ট ক্ৰিয়েট কৰো মই কেনেকে ধৰা যদি দুটা বস্তু এটা বস্তু যদি এনেকে উলমি আছে হা এনেকে উলমি আছে যদি এপাকত এটো গুছি যায় তেতিয়া কি হ'ব আকৌ ভালকে চাবা মই এনেকে ধৰি আছো যদি হে মোৰ লেফট সাইডৰ হাতখন গুছি যায় তেতিয়া কি হ'ব এটো যদি মই ধৰি থাকিলহেতেন এনেকে তললে পৰি গল হয় নে গুটে বস্তুটো সিধা এনেকে উলমি গল এডাল স্ট্ৰিংত লাগি থাকিলে আলটিমেটলি হেতু সিং খাই যাব কিয় কাৰণ 400 নিউটন আৰু 200 নিউটন লাগি আছে which is more than 350 আলটিমেটলি হেতু যাব কিন্তু কৈছে যে কথাটো কৈছে may just break এই টাৰ্মটো মনত ৰাখিব may just break মানে এনেকুৱা পজিশনটো যত পটককে সিং খাই যায় সেই হেৰিটো হেতু এনেকুৱা জায়গাত আমি চাই থাকিম নহয় যে একো নাই হোৱা একো ৰিঅ্যাকশন নাই হোৱা এনেকে আছে ঠিকে আছে এটা বেলেগ জায়গাত আমি এনেকে থৈ চালো বস্তুটো এক নাই হয় কোন কিন্তু এনেকুৱা এটা জায়গাত চালো যে অকমান দিয়াৰ সুচাই প্লে এনেকা অকমান দিয়াৰ লগে লগে হেতু পৰি গল সেই পৰি যোৱা ডিসটেন্সটো কিমান হ'ব তাম বুজিলা আৰু লগে লগে পৰি যোৱাৰ সেই পজিশনটো আমাৰ কোনটো পইণ্টৰ পৰা কিমান ডিসটেন্স টোটালটো আমাৰ 3 মিটাৰ বুলি কৈছে আৰু সেই পইণ্টৰ কিমান ডিসটেন্স হ'ব হেতু লেব কৈছে দেই তো আমি ক্লকৱাইজ আৰু এন্টি ক্লকৱাইজ মোমেন্ট সাম ইকুৱেট কৰিম about point b so about point p কি হল ইফালে আমাৰ 350 কাৰণে এটা মোমেন্ট আহিলে হা তাৰ পিছত 200 ৰ কাৰণে আহিলে আৰু এটা কি আহিলে 400 ৰ কাৰণে আহিলে হ'বনে যদি আমি চাও এই পইণ্টটো যদি মই হিঞ্জ কৰি দিও হা সবা এই পইণ্টটো যদি মই হিঞ্জ কৰি দিছো তাৰ পিছত 400 ৰ কাৰণে এটো তললে যাব চাব তললে যাব তাৰ মানে বস্তুটো এটা 400 ৰ কাৰণে এনেকে যদি যায় এটো এটা এন্টি ক্লকৱাইজ মোমেন্ট আকৌ 200 নিউটন টো তলৰ ফালে আছে therefore যদি আমি এনেকে পুশ কৰো তেতিয়া হেতু এটা কি হ'ব এনেকে গপলে এটো এটা এন্টি ক্লকৱাইজ মোমেন্ট হা নেক্সট থাৰ্ড হল আৰ ৰিঅ্যাকশন যেটো আপওয়ার্ডস আছে 350 নিউটন আপওয়ার্ডস 350 নিউটন টো কি কৰিব ক্লকৱাইজ মোমেন্ট এটা ক্ৰিয়েট কৰিব আৰ এই কাৰণে আমি ক্লকৱাইজ মোমেন্ট পাম আৰু 200 আৰু 400 নিউটনৰ কাৰণে আমি both anti-clockwise moment পাম is it clear to all of you now we have to check the distance anyone with any doubt no okay others please mute okay now see so b pra এই পইণ্টৰ ডিসটেন্স হল 3 মিটাৰ হা আৰু b পৰা 200 নিউটনৰ ডিসটেন্স কি হ'ব 3 মিটাৰ মাইনাস অফ দিস x হলে আৰু b পৰা 400 যেটো আমাৰ beam weight always x in the center beam weight always x in the center so centerত পৰিলে এখিনি পৰা এখিনি ডিসটেন্স কিমান 1.5 মিটাৰ হয় নে যদি হে 3 মিটাৰ হয় এখিনি 1.5 আৰু এখিনি 1.5 হ'ব আৰু আমাক BD ডিসটেন্স কিমান হ'ব ইয়াতে তোমাকক লিখি দিছো বাৰু দেই BD ডিসটেন্স হ'ব কিমান 3 - x
meter. Okay, then B আৰু এটো কি বুলি point ধৰো মই O point ধৰো. Okay, BO distance হ'ব 1.5 meter. হলে আৰু AB distance আছে equals to 3 meter. এখিনি question. Next আমি কি কৰিম এতিয়া anti-clockwise আৰু clockwise moment equate কৰিম. Anti-clockwise আৰু clockwise moment equate কৰোতে আমি চালো কোনকিটা clockwise আৰু কোনকিটা anti-clockwise আছিলে সেই কাৰণে আমি এতিয়া এক সেকেন্ড so 350 multiplied by কি হ'ব 3 হ'ব why because 350 was at a distance of 3 meter তাৰ পিছত which will be equals to হেতু আসলে clockwise moment এটো আসলে clockwise moment और बाकी খিনি আমাৰ anti clockwise movement হ'ব কেনেকে 200 is the force multiplied by distance কিমান আছে BD distance is 3 minus x plus 400 into কিমান 1.5 এই মাত্ৰ কলো ন perpendicular distance by distance multiplied by the force এখিনি আছিল তোমাৰ anti clockwise moment और এইটো আছিল তোমাৰ clockwise moment বুঝিলা এতিয়া এটো সলভ কৰা এটো সলভ কৰিলে কি পাম আমি হৈ গল এখিনিলৈকে পাই গলা যে হৈ গল আৰু তাৰপিছত আনসাৰটো কৰিবলৈ উলিয়াবলৈ হে বাকি এইখিনি ইমানখিনি তোমালোকৰ আইডিয়া লাগিব বুঝিলা এটো কিমান হ'ব 600 200 200 multiplied by 3 600 হলে so a2 which is equals to how much 200x equals to 600 plus 600 1200 plus 1050 ultimately x equals to how much 150 divided by 200 can I go to minus 1 yes eto minus 1 because eto opposite side jabo so eto gol to kiman jabo 53 ja 54 ja which equals to 0.75 meter hole so x equals to 0.75 meter এখিনি ডিসটেন্সত কি হৈছে এখিনি ডিসটেন্সত আমি 200 নিউটন ফোর্স টু পেলাইছিলো 200 নিউটন ফোর্স টু পেলাইছিলো যার 0.75 মিটার from point A 0.75 meter from point A due to কি হৈছে this string got detached just got detached so here position to উলিয়াবৰ কাৰণে we used the phenomenon by we used a method of strings method of moments so moments are etu eta application hole which has helped us and pisoloyo bahut dangor kamoto bahut dangor high calculation seta tumaloke pisole paba june high level studies joa ba practically koisu kisman kotha এই moments বস্তুটো সদায় লাগি থাকিব সিভিল মেকানিক্যাল তোমাকো সদায় লাগি থাকিব কেতিয়াও এইবিলাক তানকে বেসিক শিকিছা এতিয়া পিছলে কি হ'ব এই বস্তু এনেকে এইবিলাক তো পানী এনেকা টাইপ হৈ যাব বুজিলা তো মোমেন্টটো মানে this is the basic or very preliminary কিন্তু তোমালোকৰ কাৰণে ইঞ্জিনিয়াৰিংৰ প্ৰথম স্টেপটোৰ কাৰণে এটো হল বহুত ডাঙৰ নলেজ তুমি এটো জানিলে তোমালোকে আগবাই যাব পাৰিব আদাৰৱাইজ প্ৰতিটো ক্ষেত্ৰতে দিগদাৰ লাগি থাকিব নোৱাৰিবা তুমি এনেকা হ'ব so etu hol 0.75 meter ami palu next our ta question ase which I will give you now third question to par pisot ami azori hom okay moi koisu je মই থুলমুল কে বুজাই দিম এটো this is point A this is point B ha it is a beam eta beam eta hoy ei beam tour a point eta parallel force lagi ase 400 newton with another force at B এই দুটা parallel হয় এই force to hol 400 newton আর আনটো হল তোমার 100 newton okay now the distance between A and B is 150 millimeter okay এতিয়া কৈছে find R resultant force by R find the resultant force number 1 etu second hole the point where
it x, the point where it x. হলে এতিয়া আমি কেনেকৈ কৰিম ফার্স্ট অঙ্কটো যেনেকৈ কৰিছিলো যে দুটা ফোর্স আছে parallel forces but they are like forces separated by 360 millimeter apart beam. You have to find the resultant force and a point where it takes. এই ক্ষেত্ৰত আমি কি কৰিলো resultant force উলিয়ালো this plus this because they are working in the same direction. তাৰপিছত কি কৰিলো this x distance ot ami let x is the distance resultant force aru a er majot. তাৰপিছত আমি we equated the moments. And finally ami 240 millimeter পাই গলো, right? Likewise a tie difference in this particular sum is অকল ভ্যালু কিটা বদলাই দিছে বাকি একো নাই তোমালকে একদম ইজিলি প্ৰসিড কৰিব লাগিব নিজে পাৰিবা অকল ভ্যালু কিটা বদলাই দিছো এটা দিছো 400 নিউটন আনটো দিছো 100 নিউটন আৰু তাহাতৰ মাজত এটা ৰিজাল্টেন্ট ফোর্স কবত লাগিব আৰু এখিনিটো ধৰিব পাৰা এখিনিটো ধৰিব পাৰা মাজতো ধৰিব পাৰা হা এটা ৰিজাল্টেন্ট ফোর্স লাগিব হে ৰিজাল্টেন্ট ফোর্স r2 just like this হে ৰিজাল্টেন্ট ফোর্স r আৰু a মাজত বা তোমালকে এটা ডিসটেন্স x ধৰি লবা হে x টোৰ accordingly এটো ক্লক এটো এন্টি ক্লকৱাইজ হল movement আৰু ইফালে হল এইটো এন্টি ক্লকৱাইজ দুইটা এন্টি ক্লকৱাইজ সো আমাৰ কি হ'ব ৰিজাল্টেন্ট ফোর্স উলিয়াব লাগিব this minus this বুঝছানে আৰু তাৰ পিছত আমি মোমেন্টস গিটা ইকুৱেট কৰিব লাগিব তে হেতু কেনেকৈ কৰা তোমালোকে এতিয়া অ্যাটেন্ডেন্সত যে দিম মই হেতু কৰি পেলাই ফটো মাৰি পেলাই আপলোড কৰি দিবা হবনে আৰু বাকি বিলাকত কিবা ডাউট আছে নেকি if you have any kind of doubt you can ask me now. Hello কোৱা কোনে কৈছা मैम मैं स्टेशन को आया অ কোৱা কিবা ডাউট আছে मैम ये तो उतनी पार्ट तो मैंने सडनली मैंने और नीचे से मैं ऑफलाइन कुछ को मैं आगे दिखी पाना है मैम এতিয়া দেখিছা নে हां এটা অলপ দেখিছো মানে ক্লিয়ার হয় না ম্যাম অলপ নেটওয়ার্ক প্রবলেম আছে ম্যাম আচ্ছা আচ্ছা তোমাৰ প্রবলেম হৈছে একো নাই এই বস্তুটো তাৰ মানে তোমাকো কোৱেশ্চনটো ভালকে দি দিম মই যে দুটা প্যাৰালেল ফোর্সেস আনলাইক প্যাৰালেল ফোর্সেস 400 আৰু 100 নিউটন acting at 150 millimeter apart at a beamot eta hator majot you have to find out the resultant force eneke likhi lobo libo solution di pelai মই কই নিদিও আৰু গুটেটো হা এনেকে ফাইনালি এনেকে find the magnitude is এনেকে since opposite side দুইটা কাম কৰিছে therefore opposite হলে কি হ'ব deduction হ'ব এটাৰ পৰা আনটো মাইনাস কৰিব লাগিব that will be a resultant force directly পাই যাবা কি হ'ব 400 minus 100 হলে 300 so 300 is the resultant force only that resultant force will act somewhere in between here and take the distance as x from point A. Then take the moment anti-clockwise or clockwise moment about point A. Or point A pra ki korba eta hobo tumar r or karone eta clockwise moment jabo aru eta r of heri karone 100 newton or karone anti-clockwise moment jabo. এই দুটা বস্তু ইকুৱেট কৰি প্লে নকা কৰিব পাৰা নাই সোৱা চেষ্টা কৰা very simple হয় just like this এই বস্তুটো জানুকা হয় মই লাগিলে তোমাকক এতিয়াই এখিনি গুটেখিনি স্ক্ৰিনশট মাৰি পেলে দি দিছো স্ক্ৰিনশট নহয় এখিনি মানে কি আৰু ক্লাছৰুমত তোমাকক এখিনি দি দিছো হেতু ওপৰত বেস কৰি তোমালকে এই সামটো কৰা আৰু কৰি প্লে মোক অ্যাটেন্ডেন্সটো তাতে জমা কৰি দিলে ওকে পাৰিবা ডেফিনেটলি পাৰিবা and I hope তোমালকে গুটেখিনি কৰি পেলে মোক আজি ভিতৰ দি দিয়ে this is very easy আৰু যদি তোমালকে নোৱাৰা একো ডাঙৰ কথা নহয় হা একো ডাঙৰ কথা নহয় বাকি কিটা তোমালকে যিকিটা এটা দুটা মই বেলেগ কোৱেশ্চন দিছো কিকিটা জাস্ট ফিল আপ কৰি পেলে with your name branch and roll number দি পেলে তুমি সাবমিট কৰি দিলে হল মোক ফাইন so ending this session now মই তোমালকৰ অ্যাটেন্ডেন্স টো ললম ওকে কোৱা मैम ये तो अनलाइक फोर्स का ने
এটো ডিডাকশন কৰিব লাগিব yes unlike forces মানে তুমিয়ে চোৱা তুমি এটা বস্তুত যদি মই যদি বস্তুটোত এনেকে জোৰ দি আছো হা আৰু এফালেও যদি উল্টা কৰি আছো তাৰমানে মোমেন্টৰ কথা কোৱা নাই মই হা তুমি যদি এটা সাইডে প্ৰেসাৰ দি আছা আৰু অপোজিট সাইডে তুমি বেলেগ এজন মানুহ আহি পেলাই প্ৰেসাৰ দিলে বা ফোর্স দিলে হা নেট ফোর্স কিমান হ'ব ডিডাকশন হ'ব হয় নে তোমাকে যে ফাৰ্ষ্টতে মই কৈছো যদি বাছখন যদি ঠেলিছিলে এগালমান মানুহে যদি অপোজিট সাইডৰ পৰা কিছুমান মানুহে পাঁচজন মানুহে যদি অপোজিট সাইডৰ পৰা ঠেলে কি হ'ব নেট ফোর্সেস সামথিং মাইনাস দা আদাৰ হয় নে সেইটোৱে কথা টাগ অফ ৱাৰটো গম পাইছা যোনফালে বেছি ফোর্স থাকে সেইফালে গুচি যায় মানে ডিডাকশনটো কি হ'ব দ্য ডিফাৰেন্স এটা ক্ৰিয়েট হ'ব যেতিয়ালৈকে ডিফাৰেন্সটো ক্ৰিয়েট নহয় সেম থাকিব স্ট্ৰিংডাল কিন্তু যেতিয়া যোনফালে ফোর্সটো বাঢ়ি যায় সেইফালে গুচি যাব তো সেইটো কথা ৰিজাল্টেন্ট বা নেট ফোর্স কি বুলিয়াব লাগে সেইটো ডাইৰেক্টলি ডিডাক্ট কৰিলে হ'ব and then the resultant or point to কেনেকে কৰিবা মোমেন্ট কেনেকে কৰিবা just like this এই বস্তুটো তোমাকে নিজে ট্ৰাই কৰা ওকে অকমান আজি মাথাটো ইউজ হ'ব ব্ৰেইনটো ইউজ হ'ব but it will be helpful for you না সো আজি কাৰণে মই এখিনতে থৈছো তোমালোকৰ এটেন্ডেন্সটো মই ইয়াতে মানে কি ইহঁতৰ তোমালোকে যোনে যোনে জয়েন কৰিছে সেইটো মই এটা ৰেকৰ্ড লৈ লওঁ fine and if you have any kind of doubt you can ask me over phone also